মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। অসমৰ বুকুৱেদি বৈ যোৱা মহানদী ব্ৰহ্মপুত্ৰৰ দুয়োপাৰত গঢ়ি উঠিছে অসমৰ বৰ্ণাঢ্য লুইতপৰীয়া সংস্কৃতি। বিভিন্ন জাতি উপজাতিৰ সমন্বয়ত গঢ় লৈ উঠা সংমিশ্ৰিত সংস্কৃতিয়ে অসমৰ ঐক্য সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰি মহীয়ান কৰিছে অসমক। অসমৰ ঐক্য সংহতি আৰু সম্প্ৰীতিৰ ক্ষেত্ৰলৈ অৰিহণা যোগোৱা নিদৰ্শনৰ অন্যতম হৈছে সৰাগুৰি চাপৰিৰ আজানপীৰ দৰগাহ। সংহতি সম্প্ৰীতিৰ অম্লান স্বাক্ষৰ আজানপীৰ দৰগাহৰ এক সোণালী ইতিহাস আছে, যি ইতিহাস আহোম যুগৰ অসম বুৰঞ্জীৰ এটি সোণালী অধ্যায়স্বৰূপে জিলিকি আছে। সপ্তদশ শতিকাৰ কথা। অসমত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকাল। সুদূৰ বাগদাদৰ পৰা দুজনমান ইছলাম ধৰ্মৰ প্ৰৱৰ্তক অসমলৈ আহি প্ৰথমতে কিছুদিন হোজাইত বসবাস কৰি ব্ৰহ্মপুত্ৰইদি উজাই গৈ দিখৌ নৈৰ বুকুত নাও মেলি আহোমৰ ৰাজধানী গড়গাঁও কাষৰ সোণপোৰা গাঁৱত থাকে। স্বৰ্গদেউৰ আতিথ্যতা গ্ৰহণ কৰি অসমত প্ৰথম ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰা ধৰ্মগুৰুসকলৰ অন্যতম ধৰ্মগুৰুজনেই হ'ল শ্বাহ মিৰাণ বা আজানপীৰ। অসমত প্ৰথমবাৰলৈ আজান দিয়াৰ প্ৰথা উদ্ভাৱন কৰা আজান ফকীৰে সোণপোৰাত তেওঁৰ সংগীসকলৰ লগ লাগি স্থাপন কৰিলে মছজিদ আৰু বিলীন হৈ গ'ল গড়গঞাবাসীৰ সতে। আহোম স্বৰ্গদেউৰ ৰাজ আতিথ্যতা লাভ কৰা আজান ফকীৰ সেই সময়ত মুছলমান ৰাজবিষয়া ৰূপাই দা ধৰাৰ চকুৰ কুটা দাঁতৰ শূল হৈ পৰিল আৰু ৰূপাই দা ধৰাই আজান ফকীৰৰ চকু কাঢ়ি প্ৰতিশোধ পূৰণ কৰিলে। অৱশ্যে আহোম স্বৰ্গদেৱে আজান ফকীৰৰ অলৌকিক মহিমাৰ কথা বুজিব পাৰি দিখৌ নৈৰ কাষত সৰাগুৰি চাপৰিত আজান ফকীৰক মাটি ভেটি দি স্থাপন কৰিলে।
আজান পীৰ মুছলমান ধৰ্মগুৰু তেখেতে আহোম ৰাজত্বৰ দিনত অসমলৈ আহিছিল আৰু ইছলাম ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল আৰু তেখেতে যিখিনি ইয়াত ধৰ্মমত প্ৰচাৰ কৰিছিলে সেইখিনি কেৱল মুছলমানসকলৰ কাৰণে নহয় অন্যান্য হিন্দুসকলৰ কাৰণেও তেওঁৰ যিখিনি মত সেই মতখিনি অনুকৰণীয় আৰু তেখেতে আহোম ৰজাৰ ৰাজত্বকালত আহি প্ৰথমতে যিটো অসুবিধা পাইছিলে পিছত আহোম ৰজাইও তেখেতৰ যিখিনি গুণ সেই গুণখিনি শেষত বুজিব পাৰি তেখেতক উপযুক্তভাৱে সন্মান জনাই ৰাখিছিল তেখেতে প্ৰথমতে এই সোণপুৰৰ ওচৰত যিখন হাকবাৰী নাওহলৰ কাষত তেখেতে কিছুদিন আছিল থাকি তেখেতে তেখেতৰ ধৰ্মমত প্ৰচাৰ কৰিছিল এতিয়া সোণপুৰা যিটো তিনিআলিৰ পৰা অলপ পশ্চিমলৈ যিডোখৰ ওখ ঠাই আছে এই হাকবাৰী নাওহলৰ কাষত তেতিয়া তেখেতে তাত আছিল দিখৌৰ যিটো দিখৌ মুখৰ ওচৰৰ যিটো অঞ্চল হাৰাগুৰি যিটো চাপৰি সেই চাপৰিটো যথেষ্ট পানীৰ কাৰণে অসুবিধাও হয় আৰু তাত তেখেতক যিখিনি মাটিবাৰী আহোম ৰজাই দিছিল সেইখিনিত তেখেতৰ যিটো কবৰস্থান আছে তাত তেতিয়া বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকলে দান বৰঙণি সংগ্ৰহ কৰি হ'লেও তেখেতৰ সমাধিস্থলৰ এটা উন্নত ৰূপ লৈছে আৰু তাতো অন্যান্য লোকেও সেই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে আৰু মই ভাবোঁ যে মুছলমানসকলৰ নহয় অসমীয়া মানুহৰ কাৰণে আজান পীৰ দৰগাহ এখন পবিত্ৰ ঠাই আৰু সেইখিনি আমি সকলোৱে সন্মান জনোৱাটো উচিত সপ্তদশ শতিকাৰ প্ৰথম ভাগত জন্মগ্ৰহণ কৰা আজান পীৰ হজৰত মহম্মদৰ ৪২তম বংশধৰ বা উত্তৰ পুৰুষ বুলি জনা যায় অসমলৈ শ্বাহ মিৰাণ কোন চনত আহিছিল তাৰ নিশ্চিত তথ্য নাথাকিলেও সম্ভৱতঃ ১৬২৫ চনৰ পৰা ১৬৩৫ চনৰ ভিতৰত বুলি ধাৰণা কৰা হয় সোণপুৰাত থকাৰ কালছোৱাত আজান চাহাবে ৰংপুৰৰ ফালে থকা সৈয়দ উছমান গনি খুন্দকাৰ চাহাবৰ এগৰাকী ছোৱালীক বিয়া কৰায় আহোম স্বৰ্গদেৱে সজাই দিয়া মঠলৈ আজান চাহাবে সংগীসকলৰ সৈতে গুচি আহি এটা মছজিদ সজাই জীৱনৰ শেষ সময় অতিবাহিত কৰিলে অৱশেষত হৰাগুৰি চাপৰিতে মাঘ মাহত আজান ফকীৰে ইহলীলা সম্বৰণ কৰে ধৰ্মীয় পৰম্পৰাৰে হিন্দু মুছলমানৰ সমন্বয়ৰ ভেটি গঢ়োতা আজান ফকীৰৰ নশ্বৰ দেহ কবৰস্থ কৰা হয় হৰাগুৰি চাপৰিতে মুছলমান জৈন খ্ৰীষ্টিয়ানৰ লগতে অসমৰ সমূহ জনগোষ্ঠীয়ে আজান ফকীৰৰ আজান পীৰ দৰগাহত শ্ৰদ্ধা ভক্তি নিবেদন কৰে মই ৭০ চনৰ পৰা আজান পীৰ কমিটিয়ে মোক ইয়াত নিৰ্বাচন কৰি ল'ৰা ছোৱালী লৈ মই ইয়াত আছোঁ আপোনাৰ মছজিদ খাদিম হিচাপত খাদিমক কাম কৰি মানে সেই যোৱা চোৱা কৰা মছজিদৰ কাম বা মাজাৰৰ কাম এইবিলাক কৰিয়ে মই আছোঁ আহিবলৈ ৰাস্তা পদূলি অলপ অসুবিধা দলং চলং বেয়া ৰাস্তা পদূলিও তেনেকৈ পকী নাই অহাত অলপ ডিষ্টাৰ্ব হয় আৰু বাৰিষা হ'লেতো আহিবই নোৱাৰে বাৰিষা হ'লে আপোনাৰ পানী জলথল হৈ যায়
10 দুকুৰি 9 চন সিজিৰি আকৌ 5 বছৰ যায় শ্বাহ মিৰাণে এই জিকিৰ কৰিলে কুৰাণ কিতাপত পায়। ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেবই যদি কৰা দৰি। বৰ্তমান শৰাগুৰি চাপৰি জিকিৰৰ গৱেষণা কেন্দ্ৰৰূপে গঢ়ি উঠিছে। উল্লেখযোগ্য যে আজান ফকীয়ে ৰচনা কৰা জিকিৰসমূহ পৰৱৰ্তী কালত অসমৰ অন্যতম যুগশ্ৰেষ্ঠ সাহিত্যিক ছৈয়দ আব্দুল মালিকে উদ্ধাৰ কৰি সংগ্ৰহৰ ব্যৱস্থা কৰাৰ লগতে আজান ফকীৰ আৰু সুৰীয়া জিকিৰ নামৰ এখনি গৱেষণামূলক গ্ৰন্থ ৰচনা কৰে। জিকিৰ অসমীয়া জনগীতৰ এক অমূল্য সম্পদ। এই অমূল্য সম্পদ জিকিৰ গীত অসমীয়া জনসমাজৰ মাজত বহুলভাৱে প্ৰচাৰ কৰি চিৰস্মৰণীয় হৈ ৰ'ল জিকিৰ সম্ৰাট ৰেকিবউদ্দিন আহমেদ। শৰাগুৰি চাপৰি দিখনৈ কাষৰি আকাশকে আছিলে তুমি আল্লাহ চাহেবই যদি কৰা শৰাগুৰি চাপৰি হয় চাহেব দিখনৈ কাষৰি হয় চাহেব হায় হায় ঐ ৰজাই সজাই দিলে মথে আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেবই যদি কৰা দৰিয়াৰ পাৰ পাখি দাবি মাৰিলে হয় চাহেব আজান দুভায়ে হয় চাহেব হায় হায় ঐ দৰঙৰ বতৰা পায়ে আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেবই যদি কৰা দৰিয়াৰ পাৰ দৰঙৰ দেশতে হয় চাহেব মন্ত্ৰী নাইকিয়া হয় চাহেব হায় হায় ঐ অকলে মন্ত্ৰী ৰূপায় আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেবই যদি কৰা দৰিয়াৰ পাৰ শৰাগুৰি চাপৰি হয় চাহেব দিখনৈ কাষৰি হয় চাহেব হায় হায় ঐ ৰজাই সজাই দিলে মথে আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেবই যদি কৰা দৰিয়াৰ পাৰ
চাহেব হায় হায় ঐ দিখৌৰে বতৰা পায়ে আল্লাহ ৰহমৰ গিৰিহ তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ আমি জিকি জাৰিখিনি গালে এই জিকি জাৰিবিলাকৰ সুৰ বা কথা যেতিয়া আমি গাওঁ এটা আমাৰ খুব সম্প্ৰীতি ভাৱ মনলৈ আহে আজান ফকীৰৰ যি সুৰ এই সুৰসমূহ শংকৰ মাধৱৰ কীৰ্তন ঘোষাৰ পৰা লোৱা সুৰ থলুৱা গীত মাত আইনাম বিয়ানাম আদি কৰি পেলাই এইসমূহ সকলো সুৰসমূহ অসমৰ থলুৱা সুৰ গালে আমাৰ এটা সম্প্ৰীতি ভাৱ মনলৈ আহে যে আজান ফকীৰৰ যি ৰচনা শংকৰদেৱৰ ৰচনাৰ লগত কথাৰ লগত সুৰৰ লগত যি সম্প্ৰীতি আমি পাওঁ ইয়াৰ পৰা আমাৰ খুব ভাল লাগে আমাৰ সম্প্ৰীতি ভাৱটো অটুট ৰখা যেন অনুভৱ হয় আমাৰ দলটোত হিন্দু মুছলমান সকলোৱে আছে আমাৰ মাজত মোৰ লগতে যিকেইজনে গীত গায় মুছলমানতকৈ হিন্দু ল'ৰাৰ সংখ্যাই সৰহ আমি পাওঁ পূজা অৰ্চনাৰ স্থলীত পৰিণত হোৱা আজানপীৰ দৰগাহ শিৱসাগৰ জিলাৰ পুৱামক্কা য'ত হিন্দু মুছলিম উভয়ে ভগৱান আল্লাৰ ওচৰত প্ৰাৰ্থনা জনায় মনোকামনা পূৰণৰ অৰ্থে গড়গাঁও নগৰত তেওঁ বসতি কৰিছিলে আৰু গড়গাঁৱতে তেওঁ থাকি স্থায়ীভাৱে থাকি ইয়াতেই ধৰ্ম প্ৰচাৰ কৰিছিলে আজান পীৰে গতিকে সংহতি আৰু সমন্বয়ৰ প্ৰতীক হিচাপে আজান পীৰক আমি চিৰদিন চিৰকাল আমি মনত ৰাখিব লাগিব অসমীয়া মানুহে আৰু সেই সময়ত আহোম স্বৰ্গদেউসকলে শাসন কৰিছিলে তেওঁ এটাইখিনি মানুহক সমন্বয় ভাষা সাহিত্য সংস্কৃতি এটাইখিনি লগ লগাই সমন্বয় সাধন কৰি তেওঁ ইয়াত ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল গীতো আছে তেওঁ জিকিৰ আৰু জাৰি এইখিনি গীত জিকিৰ গীত এটা যেনেকৈ ধৰক দিখৌনো এগাৰী শৰাগুৰি চাপৰি ৰজাই বান্ধি দিয়া মঠ চকুৰি ভকতে লয় আল্লাৰ নাম মাধুৰী বনৰে কচ এই চকুৰি ভকতে আল্লাৰ নাম লৈছিলে আৰু হাত চাপৰি বজোৱা ছিষ্টেমটো নিয়মটো আৰু আজান দিয়া নিয়মটো আৰু হাত দাঙি মানুহক নমস্কাৰ কৰাটো এইটো আজান পীৰে সৰ্বপ্ৰথমে আমাৰ এই অসমত প্ৰৱৰ্তন কৰিছে বুলি আমাৰ বুৰঞ্জীবিদসকলে উল্লেখ কৰিছে গতিকে এইটো বৰ ভাল কথা যে আৰু তেনেকৈ গীত আজান পীৰৰ গীত আছে মোৰ মনত ভেদ ভাৱ নাই অ' আল্লাহ মোৰ মনত ভিন পৰ নাই অ' আল্লাহ হিন্দু কি মুছলমান একে আল্লাহ ফৰমান মোৰ মনত একেটি ভাৱ এইটোৱে আৰু এতিয়া আজান পীৰে যিখিনি গীত ইয়াত প্ৰচাৰ কৰিলে জিকিৰ আৰু জাৰি উল্লেখযোগ্য যে শৰাগুৰি চাপৰিৰ আশে পাশে ক'তো নাই মুছলমান গাঁও আছে মাথো তাত হিন্দুসকলৰ গাঁও যিসকলৰ মনত ভাষিক সাম্প্ৰদায়িক মনোভাৱ অকণো নাই আছে উদাৰ মনোভাৱ সংমিশ্ৰিত সংস্কৃতিৰ লগত মিলি যোৱা প্ৰৱণতা আজিকালি সম্প্ৰীতি আৰু সংহতিৰ প্ৰতীক হিচাপে আজান পীৰক লোৱা হৈছে যে আচলতে আজান পীৰ যেতিয়া প্ৰথমতে ইয়ালৈ আহিছিল তেতিয়া হয়তো এটা উদ্দেশ্যই আছিল যে অসমত ইছলাম ধৰ্মৰ প্ৰচাৰ কৰা
কোৱা হয় যে তেওঁ আহি ইয়াত যিখিনি মুছলমান মানুহ লগ পাইছিল সেই মানুহখিনি ইছলামৰ যিবিলাক ৰীতি নিয়ম আছে সেইবিলাক অনুসৰণ কৰা তেওঁলোক নাছিল। তেওঁলোক নামতে মুছলমান আছিল আৰু ইয়াৰ মানুহৰ লগত মিলি গৈছিল একেবাৰে। সেইকাৰণে আজান দি তেওঁলোকক নমাজলৈ আহ্বান কৰা, তাৰ পৰা আজান নামটো হৈছিল বুলি কোৱা হয়। কিন্তু তাৰ পিছলৈ দেখা গ'ল যে আজান পীৰে এই অসমৰ সেই সময়ত থকা মুছলমানখিনিক মুছলমান ধৰ্মৰ বিষয়ে শিকোৱাৰ উপৰিও তাৰ লগে লগে যিখিনি কাম কৰিলে এই গোটেইখিনি সম্প্ৰীতিৰ চানিকিস্বৰূপ। যেনে ধৰক দেহ বিচাৰ গীতৰ পৰা আৰম্ভ কৰি বৈষ্ণৱ আদৰ্শৰ যি গীত মাত আছিল, বৰগীত, এইবিলাকৰ আৰ্হিত যি জিকিৰ ৰচনা কৰিলে, এই জিকিৰবিলাকত এহাঁতে যেনেকৈ মুছলমান ধৰ্মৰ কোৰাণ কিতাপ শব্দটোৱে তেওঁ ব্যৱহাৰ কৰিছে, কোৰাণ কিতাপৰ বিভিন্ন কথা আছে। আনহাতে তেনেকৈ সেই সময়ত অসমত থকা থলুৱা যিবিলাক ৰীতি নীতি এই গোটেইবিলাক তাত প্ৰচাৰ হৈছে। আৰু শেষৰ ফালে ইমানলৈকে গৈছেগৈ যে মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, এই ধৰণৰ জিকিৰো তেওঁ ৰচনা কৰিছে। তাৰ পৰাই বুজা যায় যে আজান ফকীৰে এই অসমত সকলো ধৰ্মৰ মাজত এটা সম্প্ৰীতি তেওঁ আশা কৰিছিল। আৰু সংহতিৰ যিটো কথা কোৱা হয় সেইটো সংহতি হৈছে আমি আজান ফকীৰৰ গোটেই জীৱন তেওঁ কেনেকৈ ইয়াত বাস কৰিলে, কেনেকৈ ঘৰ কৰিলে, বিয়া কৰিলে, এইবিলাক সম্পূৰ্ণৰূপে আমি নাজানো যদিও তেওঁ নিশ্চয় ইয়াতেই বিয়া বাৰু কৰিছিল, অসমীয়া ছোৱালীয়ে বিয়া বাৰু কৰিছিল আৰু সেইফালৰ পৰা এটা সংহতি তেওঁ প্ৰতিষ্ঠা কৰিছিল। গতিকে এই যিটো আদৰ্শ সেইটো অসমীয়াৰ একান্তভাৱে নিজা আদৰ্শ আৰু সেইকাৰণে আমি আজান ফকীৰক অসমীয়া জাতীয় সংহতি আৰু সম্প্ৰীতিৰ প্ৰতীক হিচাপে কওঁ। পৰ্যটনৰ কেন্দ্ৰস্থল শিৱসাগৰত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে। এনে এক পৰ্যটনৰ সুবিধা থকা শৰাগুৰি চাপৰিৰ বিষয়ে শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত পৰ্যটক তথ্য বিষয়াৰ কাৰ্যালয়ৰ পৰ্যটন বিষয়াই এইদৰে কয়। শৰাগুৰি চাপৰি আছে, য'ত আজান পীৰ দৰগাহে সেই সময়ত জিকিৰ ৰচনা কৰিছিল আৰু হিন্দু আৰু মুছলিমসকলৰ মাজত এটা সংহতি সেই সময়তে আনিছিল। তাত আমাৰ এটা টুৰিষ্ট লজ আছে, যাত্ৰীসকলৰ সুবিধাৰ কাৰণে তাত 2টা থকা ৰুম আছে, খোৱা বোৱা সুবিধা আছে, তাত কোনোবা মানুহ গ'লে তাত থাকিব পাৰে। শৰাগুৰি চাপৰিত বৰ্তমানে স্থাপিত হৈছে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ শিক্ষানুষ্ঠান। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নিতৌ অহা পৰ্যটকে শৰাগুৰি চাপৰিৰ আজান পীৰ দৰগাহত সমাগম ঘটায়। এনে এক ঐতিহ্যপূৰ্ণ তথা গুৰুত্বপূৰ্ণ অঞ্চলৰ যাতায়াত ব্যৱস্থা শোচনীয় হোৱাটো অতি পৰিতাপৰ কথা। যিখন দলঙৰ ওপৰত আছোঁ তাত মই চকীদাৰ কৰোঁ। বাৰিষা মেটেকা আহে, গোটেই ব্ৰহ্মপুত্ৰ পানী আহে, সাগৰী আহে, নল আহে, কাঠ আহে, মেটেকা আহে, এইখিনি মই ৰক্ষণা কৰি দলংখন মই নিৰাপত্তা কৰি ৰাখোঁ। অসমৰ বিভিন্ন জেগাৰ মানুহ আহে, অন্য প্ৰদেশৰো মানুহ আহে, বিভিন্ন জাতিৰ মানুহ ইয়াত সদায় অহা যোৱা কৰে। সদায় ইয়াত 20খন 25খন গাড়ী অহা যোৱা কৰি আছে। ইয়াতে এতিয়া গৈ আছিলে জানুৱাৰী ফেব্ৰুৱাৰীত মিটিঙত, এতিয়াহে আপোনাৰ ৰিপ'ৰ্ট বহি যোৱাৰ পৰা দলংখন বন্ধ হৈ গ'ল। অসমৰ মহাপুৰুষসকলৰ অন্যতম তথা সংহতি সম্প্ৰীতিৰ প্ৰতীক আজান ফকীৰৰ কবৰস্থান তথা দৰগাহ আজি পৰ্যন্ত উন্নতি নোহোৱাটো অসমীয়া জাতিৰ বাবে চৰম পৰিতাপৰ কথা। এই ক্ষেত্ৰত সমাজৰ সকলো স্তৰৰ লোকৰ লগতে
চৰকাৰী আৰু বেচৰকাৰী মাধ্যমসমূহে ভূমিকা পালন কৰাটো সকলোৱে কামনা কৰিছে। মুমিন হে দোস্তি রাখা আল্লাহে পরম ধন। মুমিন হে দোস্তি রাখা নাম হে পরম ধন। আল্লাহ নাম হে পরম ধন। আল্লাহ পাতি দিলে এ হাতে বজায় পাতে মোহাম্মদী গান। মুঠি টানে করি বাবা ভালে করি তরতে বুড়াব না। মুমিন হে দোস্তি রাখা আল্লাহে পরম ধন। মুমিন হে দোস্তি রাখা নাম হে পরম ধন। আল্লাহ নাম হে পরম ধন। নাম সেৱা কৰে নামে হে আল্লাহ। দেৱ সেৱা কৰে দেৱ। মুঠি টানে কৰি বাবা ভালে কৰি তৰতে বুঢ়াব না। মুমিন হে দোস্তি রাখা আল্লাহে পরম ধন। মুমিন হে দোস্তি রাখা